নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ লাৰ্ণ উইথ কৰবী চেনেলটোলৈ স্বাগতম। আজি মই লৈ আহিছোঁ শংকৰদেৱ বিদ্যানিকেতনৰ ক্লাছ 4ৰ ছ'চিয়েল ছায়েন্সখন। এই বুকখনৰ প্ৰথমটো অধ্যায় অসম ৰাজ্যৰ পৰিচয়। এই অধ্যায়টোৰ যিখিনি পাঠৰ অন্তৰ্গত প্ৰশ্ন উত্তৰ তাৰে 20টা প্ৰশ্ন উত্তৰ ইতিমধ্যে মই মোৰ আগৰটো ভিডিঅ'ত তোমালোকৰ বাবে আগবঢ়াইছিলোঁ। তোমালোকে কোনোৱে যদি চোৱা নাই তেন্তে এবাৰ সেই ভিডিঅ'টো চাই ল'বা আৰু উপকৃত হ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিবা। আজি তাৰ পাছৰ প্ৰশ্নখিনিলৈ আগবাঢ়িছোঁ। তাৰ পাছৰ প্ৰশ্ন আছিল আহোমৰ ৰাজত্বকালত অসমখনত আহোমৰ অৱদান কি কি? ইয়াৰ উত্তৰ হ'ব বাট-পথ নিৰ্মাণ, পুখুৰী, শিৱদৌল, জয়দৌল, বিষ্ণুদৌল, গড়গাঁৱৰ কাৰেংঘৰ, ৰংপুৰৰ ৰংঘৰ, তলাতল ঘৰ, নামদাঙৰ শিলৰ সাঁকো, ধোদৰ আলি, চেউনী আলি আদি আহোমসকলে নিৰ্মাণ কৰিছিল। তাৰ পাছৰ প্ৰশ্ন আহোমে অসম ৰাজত্ব কৰাৰ আগতে অসমত থকা কীৰ্তিচিহ্ন কি কি? কীৰ্তিচিহ্নসমূহ কি কি? ইয়াৰ উত্তৰ হ'ব কামাখ্যা মন্দিৰ, নৱগ্ৰহ মন্দিৰ, উমানন্দ মন্দিৰ, শ্ৰীসূৰ্য পাহাৰৰ শিলৰ ভাস্কৰ্য, সন্ধ্যাচল পাহাৰৰ নামনিত থকা বশিষ্ঠাশ্ৰম। তাৰ পাছৰ প্ৰশ্ন নৱগ্ৰহ মন্দিৰ ক'ত আছে? ইয়াৰ উত্তৰ হ'ব নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত আছে। তাৰ পাছৰ প্ৰশ্ন নৱগ্ৰহ মন্দিৰ কোনে নতুনকৈ সজাইছিল? ইয়াৰ উত্তৰত হ'ব নৱগ্ৰহ মন্দিৰ অষ্টাদশ শতাব্দীত ৰাজেশ্বৰ সিংহই নতুনকৈ সজাইছিল। ভাস্কৰ বৰ্মনৰ দিনত কোন চীনা পৰিব্ৰাজক কামৰূপলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব ভাস্কৰ বৰ্মনে কামৰূপ ৰাজ্য ৰাজত্ব কৰাৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন-চাং কামৰূপলৈ আহিছিল। তাৰ পাছৰটো প্ৰশ্ন অসম কেতিয়াৰ পৰা ব্ৰিটিছৰ তলতীয়া হয়? ইয়াৰ উত্তৰ হ'ব 1826 চনৰ 24 ফেব্ৰুৱাৰীত হোৱা ইয়াণ্ডাবু সন্ধিৰ পাছৰে পৰা অসম ব্ৰিটিছৰ তলতীয়া হয়। ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্ন উত্তৰ দুটা তোমালোকে ভালকৈ মনত ৰাখি থবা, এইখিনি ভৱিষ্যতলৈও আহি থাকে। তাৰ পাছৰ প্ৰশ্ন ভাৰত কেতিয়া স্বাধীন হয়? ইয়াৰ উত্তৰ হ'ব 1947 চনৰ 15 আগষ্টত। তাৰ পাছৰ প্ৰশ্ন অসমৰ বৰ্তমান মুঠ জিলা কিমানখন? ইয়াৰ উত্তৰত হ'ব অসমৰ বৰ্তমান মুঠ জিলা 33খন। তাৰ পাছৰ প্ৰশ্ন অসমৰ বৰ্তমান মুঠ মহকুমা কেইটা? ইয়াৰ উত্তৰত হ'ব অসমৰ বৰ্তমান মহকুমা 56টা। তাৰ পাছৰ প্ৰশ্ন 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান? তাৰ উত্তৰত হ'ব 3,12,05,576 জন। তাৰ পাছৰ প্ৰশ্ন অসমৰ চাৰিসীমা লিখা। ইয়াৰ উত্তৰ হ'ব অসমৰ উত্তৰে ভূটান, অৰুণাচল প্ৰদেশ, দক্ষিণে মিজোৰাম, মেঘালয়, ত্ৰিপুৰা, পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু পশ্চিমে মেঘালয়, পশ্চিম বংগ, বাংলাদেশ। তাৰ পাছৰটো প্ৰশ্ন প্ৰাকৃতিক গঠন অনুসৰি অসমৰ ভাগ কেইটা কি কি? ইয়াৰ উত্তৰ হ'ব প্ৰাকৃতিক গঠন অনুসৰি অসমৰ ভাগ 3টা। ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, উত্তৰ কাছাৰ আৰু কাৰ্বি আংলং পাৰ্বত্য অঞ্চল। এনেদৰে তোমালোকে নাম্বাৰিং কৰি লিখিবা। তাৰ পাছৰটো প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদী অসমৰ কোন দিশে বৈ গৈছে আৰু ক'ত পৰিছেগৈ? ইয়াৰ উত্তৰত হ'ব ব্ৰহ্মপুত্ৰ অসমৰ পূবা পশ্চিমাকৈ বৈ গৈ বংগোপসাগৰত পৰিছেগৈ। তাৰ পাছৰটো প্ৰশ্ন ব্ৰহ্মপুত্ৰ উপত্যকা কাক বোলে? ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে থকা সমভূমি অঞ্চলক ব্ৰহ্মপুত্ৰ উপত্যকা বোলে। ইয়াৰ পিছৰটো প্ৰশ্ন ব্ৰহ্মপুত্ৰ উপত্যকাত মুঠ জিলা কেইখন? ইয়াৰ উত্তৰত হ'ব ব্ৰহ্মপুত্ৰ উপত্যকাত মুঠ জিলা 27খন। তাৰ পাছৰটো প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ উপনৈবোৰক কেইটা ভাগত ভাগ কৰা হয় আৰু কি কি? ইয়াৰ উত্তৰ হ'ব 2টা ভাগত ভাগ কৰা হয়, উত্তৰ বাহিনী আৰু দক্ষিণ বাহিনী। তাৰ পাছৰটো প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী উপনৈকেইখনৰ নাম কি কি? ইয়াৰ উত্তৰত হ'ব কপিলী, কাকডোঙা, কিলিং, কৃষ্ণাই, ঘিলাধাৰী,
চেঁচা, জাজি, জিনাৰী, দিগাৰু, দিখৌ, দিচাং, দুধনৈ, ধনশিৰি, নামদাং, বুঢ়ীদিহিং, ভৰলু, যমুনা আদি। তাৰ পাছৰটো প্ৰশ্ন, ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনী উপনৈ কি কি? ইয়াৰ উত্তৰ হ'ব আই, কালদীয়া, গদাধৰ, জীয়া গাভৰু, জীয়া ধনশিৰি, জীয়া ভৰলী, ডিক্ৰং, বেকী, মঙলদৈ, মানাহ, ৰঙানদী, সোণকোষ, সোৱণশিৰি, টিহু, পাগলাদিয়া আদি। তাৰ পাছৰটো প্ৰশ্ন, বৰাক উপত্যকাৰ জিলা কেইখন? ইয়াৰ উত্তৰ হ'ব বৰাক উপত্যকাৰ জিলা 3খন। ইয়াৰ পাছৰটো প্ৰশ্ন, বৰাকৰ উত্তৰ বাহিনী উপনৈ কি কি? তাৰ উত্তৰত হ'ব সোণাই, লংগাই, ধলেশ্বৰী, শিঙীয়া, বাকনি, কাটাখাল আদি। তাৰ পাছৰটো প্ৰশ্ন, বৰাকৰ দক্ষিণ বাহিনী উপনৈ কি কি? ইয়াৰ উত্তৰ হ'ব চিৰি, জাতিংগা, জিনাম, জিৰি, মাধুৰা, সুৰমা আদি। তাৰ পাছৰটো প্ৰশ্ন, অসমৰ পাৰ্বত্য অঞ্চল বিভাগৰ জিলা কেইখন কি কি? ইয়াৰ উত্তৰ হ'ব ডিমা হাছাও, পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং। তাৰ পাছৰটো প্ৰশ্ন, অসমৰ আটাইতকৈ ওখ পৰ্বতটোৰ নাম কি আৰু ই ক'ত অৱস্থিত? ইয়াৰ উত্তৰত হ'ব অসমৰ আটাইতকৈ ওখ পৰ্বতটোৰ নাম বৰাইল পৰ্বত আৰু ই ডিমা হাছাও জিলাত অৱস্থিত। তাৰ পাছৰটো প্ৰশ্ন, পৰিভ্ৰমী চৰাইৰ সমাৱেশৰ বাবে পৃথিৱী বিখ্যাত ঠাইখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব জাতিংগা। তাৰ পাছৰটো প্ৰশ্ন, জাতিংগা ক'ত আছে? ইয়াৰ উত্তৰ হ'ব ডিমা হাছাও জিলাৰ বৰাইল পৰ্বতমালাত জাতিংগা অঞ্চলটো আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই অসম ৰাজ্যৰ পৰিচয় এই অধ্যায়টোৰ পাঠৰ অন্তৰ্গত 45টা প্ৰশ্ন উত্তৰ ইতিমধ্যে মই তোমালোকলৈ আগবঢ়ালোঁ। মোৰ নেক্সট ক্লাছত মই এই অধ্যায়টোৰ অনুশীলনীখিনিৰ সৈতে তোমালোকৰ ওচৰলৈ পুনৰ আহিম। তোমালোকে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ লগৰ সমনীয়াৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। তেন্তে আজিলৈ আহোঁ। থেংক ইউ।